আৰু আজি হৈছে মহা অশোকাষ্টমী। সোণাপুৰৰ পূব মালৈবাৰীৰ কলং নৈ পাৰত ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে। বাসন্তী পূজাৰ লগত সংগতি ৰাখি অনুষ্ঠিত হৈছে এই অশোকাষ্টমী পূজা। ভিন্ন প্ৰান্তৰ ভক্তই ভিৰ কৰিছে কলং নৈৰ ঘাটত আৰু প্ৰবাদ অনুসৰি আজিৰ দিনটোত নৈৰ ঘাটত স্নান কৰিলে পুণ্য হয়। পিতৃপুৰুষৰ পিণ্ডদান অস্থি বিসৰ্জন কৰিলে পুণ্য হয় বুলিও আছে লোকবিশ্বাস। এই সন্দৰ্ভত সোণাপুৰৰ পৰা আমাৰ সতীৰ্থ নাৰায়ণ কৰৰ এটা প্ৰতিবেদন আগবঢ়াইছো। হয়, আজি বাসন্তী পূজাৰ অশোকাষ্টমী আৰু এই অশোকাষ্টমী উপলক্ষে ডিমৰীয়া মালৈবাৰীত দেখা গৈছে এক উখল মাখল পৰিৱেশ। আৰু পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ ভক্তই ইয়াতে দেখা গৈছে কলং নৈৰ পাৰত ভিৰ কৰা। আৰু জানিব পৰা মতে কলং নৈত আজিৰ দিনটোত স্নান কৰিলে বা পিতৃপুৰুষৰ নামত পিণ্ডদান কৰিলে পুণ্য হয় বুলি। আৰু সেইকাৰণে পুৱাৰে পৰা এক বিভিন্ন প্ৰান্তৰ ভক্ত উপস্থিত এক উদলিমুদলি পৰিৱেশৰ সৃষ্টি হৈছে এই অঞ্চলত। আৰু এই ক্ষেত্ৰত মই জানিব বিচাৰিম, মোৰ লগত এজন স্থানীয় ব্যক্তি আছে, কি ক'ব এই ক্ষেত্ৰত? প্ৰত্যেক বছৰ ইয়াতে দেখা গৈছে। হয়, প্ৰতি বছৰে আমাৰ পূব মালৈবাৰী বাসন্তী পূজা উদযাপন সমিতিৰ উদ্যোগত পূজাখন আয়োজন কৰা হয়। আৰু এই পূজা উপলক্ষে এখন মেলাও হয়। আৰু ইয়াত বিভিন্ন স্থানৰ পৰা আহি আমাৰ ভক্তপ্ৰাণ ৰাইজে ৰাতিপুৱাই স্নান কৰে। আৰু এই স্নান কৰাৰ এটা মূল এটা হেৰি আছে যে পূৰ্বপুৰুষৰ নামত এই পিণ্ডদান কৰে। আৰু এই পিণ্ডদান কৰিলে আমাৰ এটা পুণ্য হয় বুলি আমি আগৰ পৰাই জানো। গতিকে ইয়াত আমাৰ যি বিভিন্ন স্থানৰ পৰা ৰাইজ আহে, আমি বহু আগৰ পৰাই চাইছো যে ইয়াত ধৰক পাৰঘাটটোৰ যিটো অসুবিধা, এই পাৰঘাটটো অকণমান যদি চৰকাৰে উন্নত মানৰ কৰি দিয়ে, তেতিয়াহ'লে নিশ্চয় ৰাইজৰ বহুত সুবিধা হ'ব। প্ৰত্যেক বছৰে ইয়াতে সমাগম দেখা যায়। প্ৰত্যেক বছৰে হয়, আৰু প্ৰত্যেক বছৰে হয়। এটা সুন্দৰ পৰিৱেশৰ মাজত আমি এই দিনটো আমি পাৰ কৰোঁ। খুব সুন্দৰভাৱে আমি যি পূজা উপলক্ষে মেলাখন আমাৰ পাৰ হৈ যায়। নিশ্চিতকৈ বিগত কেইবাবছৰ ধৰি ইয়াতে দেখা গৈছে এই পৰিৱেশ। আৰু আজিও তাৰ ব্যতিক্ৰম নহয়। আৰু ভিন্ন স্থানৰ লোকে ভিৰ কৰা ইতিমধ্যে পৰিলক্ষিত হৈছে। পুৱা 6 বজাৰ পৰা দেখা গৈছে ইয়াতে এক ব্যতিক্ৰমী পৰিৱেশ। ভিন্ন স্থানৰ লোকে আহি কিনে নিজৰ পিতৃপুৰুষৰ নামত পিণ্ডদান কৰিছে আৰু কৰি কিনে পিতৃপুৰুষৰ নামত পুণ্য হোৱাটো বিচাৰিছে সকলোৱে। আৰু আজি হৈছে মহা অশোকাষ্টমী। সোণাপুৰৰ পূব মালৈবাৰীৰ কলং নৈ পাৰত ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে। বাসন্তী পূজাৰ লগত সংগতি ৰাখি অনুষ্ঠিত হৈছে এই অশোকাষ্টমী পূজা। ভিন্ন প্ৰান্তৰ ভক্তই ভিৰ কৰিছে কলং নৈৰ ঘাটত আৰু প্ৰবাদ অনুসৰি আজিৰ দিনটোত নৈৰ ঘাটত স্নান কৰিলে পুণ্য হয়। পিতৃপুৰুষৰ পিণ্ডদান অস্থি বিসৰ্জন কৰিলে পুণ্য হয় বুলিও আছে লোকবিশ্বাস। এই সন্দৰ্ভত সোণাপুৰৰ পৰা আমাৰ সতীৰ্থ নাৰায়ণ কৰৰ এটা প্ৰতিবেদন আগবঢ়াইছো। হয়, আজি বাসন্তী পূজাৰ অশোকাষ্টমী আৰু এই অশোকাষ্টমী উপলক্ষে ডিমৰীয়া মালৈবাৰীত দেখা গৈছে এক উখল মাখল পৰিৱেশ। আৰু পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ ভক্তই ইয়াতে দেখা গৈছে কলং নৈৰ পাৰত ভিৰ কৰা। আৰু জানিব পৰা মতে কলং নৈত আজিৰ দিনটোত স্নান কৰিলে বা পিতৃপুৰুষৰ নামত পিণ্ডদান কৰিলে পুণ্য হয় বুলি। আৰু সেইকাৰণে পুৱাৰে পৰা এক বিভিন্ন প্ৰান্তৰ ভক্ত উপস্থিত এক উদলিমুদলি পৰিৱেশৰ সৃষ্টি হৈছে এই অঞ্চলত। আৰু এই ক্ষেত্ৰত মই জানিব বিচাৰিম, মোৰ লগত এজন স্থানীয় ব্যক্তি আছে, কি ক'ব এই ক্ষেত্ৰত? প্ৰত্যেক বছৰ ইয়াতে দেখা গৈছে। হয়, প্ৰতি বছৰে আমাৰ পূব মালৈবাৰী বাসন্তী পূজা উদযাপন সমিতিৰ উদ্যোগত পূজাখন আয়োজন কৰা হয়। আৰু এই পূজা উপলক্ষে এখন মেলাও হয়। আৰু ইয়াত বিভিন্ন স্থানৰ পৰা আহি আমাৰ ভক্তপ্ৰাণ ৰাইজে ৰাতিপুৱাই স্নান কৰে। আৰু এই স্নান কৰাৰ এটা মূল এটা হেৰি আছে যে পূৰ্বপুৰুষৰ নামত এই পিণ্ডদান কৰে। আৰু এই পিণ্ডদান কৰিলে আমাৰ এটা পুণ্য হয় বুলি আমি আগৰ পৰাই জানো। গতিকে ইয়াত আমাৰ যি বিভিন্ন স্থানৰ পৰা ৰাইজ আহে, আমি বহু আগৰ পৰাই চাইছো যে ইয়াত ধৰক পাৰঘাটটোৰ যিটো অসুবিধা, এই পাৰঘাটটো অকণমান যদি চৰকাৰে উন্নত মানৰ কৰি দিয়ে, তেতিয়াহ'লে নিশ্চয় ৰাইজৰ বহুত সুবিধা হ'ব। প্ৰত্যেক বছৰে ইয়াতে সমাগম দেখা যায়। প্ৰত্যেক বছৰে হয়, আৰু প্ৰত্যেক বছৰে হয়। এটা সুন্দৰ পৰিৱেশৰ মাজত আমি এই দিনটো আমি পাৰ কৰোঁ। খুব সুন্দৰভাৱে আমি যি পূজা উপলক্ষে মেলাখন আমাৰ পাৰ হৈ যায়। নিশ্চিতকৈ বিগত কেইবাবছৰ ধৰি ইয়াতে দেখা গৈছে এই পৰিৱেশ। আৰু আজিও তাৰ ব্যতিক্ৰম নহয়। আৰু ভিন্ন স্থানৰ লোকে ভিৰ কৰা ইতিমধ্যে পৰিলক্ষিত হৈছে। পুৱা 6 বজাৰ পৰা দেখা গৈছে ইয়াতে এক ব্যতিক্ৰমী পৰিৱেশ। ভিন্ন স্থানৰ লোকে আহি কিনে নিজৰ পিতৃপুৰুষৰ নামত পিণ্ডদান কৰিছে আৰু কৰি কিনে পিতৃপুৰুষৰ নামত পুণ্য হোৱাটো বিচাৰিছে সকলোৱে।